নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডিবি মিক্সাৰ ভিডিঅ'ৰ নতুন এটা ইণ্টাৰভিউলৈ। আজি মোৰ লগত উপস্থিত আছে আপোনালোকে বিচাৰি আছে সপনীয়ানী, মানে আমাৰ ঋতিকা হাজৰিকা আছে। তাইৰ লগত অকণমান অভিনয় জীৱনৰ বিষয়ে কিছু কথা পাতিম। ঋতিকা, তোমাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। ধন্যবাদ। এতিয়া তোমাৰ পৰা জানিব বিচাৰিম তুমি এক্টিং জাৰ্ণিটো বা এক্টিং লাইনটো কেনেকৈ আৰম্ভ কৰিলা, অকণমান চমুকৈ ৰাইজক কৈ দিয়াচোন। কেনেকৈ আৰম্ভ কৰিলোঁ মানে মই সৰুৰ পৰাই আচলতে এক্টিঙৰ প্ৰতি ইণ্টাৰেষ্ট আছিলে মোৰ সৰুৰ পৰাই, আৰু নাটক কৰিছিলোঁ। সৰুৰ পৰাই কৰিছোঁ। কিমান বয়সত কৰিছিলা নাটক? কিমান বয়সত মানে মই 9-10 বছৰ মানতে মানে চাইল্ড এক্ট্ৰেছ তেনেকৈ আৰু আৰম্ভ কৰিছিলোঁ। আগতে ঢেকীয়াজুলি মোৰ ঘৰ তাতে প্ৰথমে, তাৰপিছত তেনেকৈ নাটক কৰি আছিলোঁ তাতে। তাৰপিছত টিভিত দেখিলোঁ PFTI, প্ৰাগ ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট, তাৰে দেখিলোঁ এডটো। তাৰপিছত মই মানে ঘপককৈ অহা হৈ গৈছে, দেখি পেলাই মানে মন গৈ আছিলে। এনেও এক্টিং কৰিবলৈ মোৰ খুবেই মন আছিলে আগৰ পৰাই। তো তাৰপিছত ভাবিলোঁ যে এপাক মানে ট্ৰাই কৰিতো চাওঁ, শিকোঁ তেনেকৈ বুলি ভাবি তাৰপিছত ফোন কৰিলোঁ, খবৰ ল'লোঁ। তাৰপিছত দেখিলোঁ পাৰিম নেকি। তথাপি ঘৰৰ মানুহক সুধি মেলি অকণমান সেইখিনিয়ে আছিলে আৰু মানে ঘৰৰ মানুহে ঘপককৈ ছোৱালী মানুহক তাৰমানে এনেকৈ, আৰু মোক মানে সৰুৰ পৰাই ঘৰত কেনেকৈ আহিছিলে একদম এই নোৱাৰিব তেনেকুৱাকৈ আৰু মানে তেনেকৈ। তাৰপিছত তাৰপিছত ঘৰত ক'লোঁ মেলিলোঁ, তাৰপিছত যেনিবা মানিলে আৰু। তাৰপিছত আহি তেনেকৈয়ে আৰম্ভ হ'ল প্ৰথমে PFTI, প্ৰাগ ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটত মই 6 মান্থৰ কোৰ্চ কৰিলোঁ। তাৰপিছতে তাৰ পৰাই আকৌ ৰেঙনিত আমাৰ তেতিয়া আদৰা চোৰৰ নতুনকৈ অডিশ্যন হৈ আছিলে, তো অডিশ্যন দিলোঁ, দি পেলাই চিলেক্ট হ'লোঁ। তেনেকৈ আৰু এইখনেই মোৰ প্ৰথম চিৰিয়েল। কাম কৰি কেনেকুৱা লাগিছে? কাম কৰি খুবেই ভাল লাগিছে। প্ৰথমেতো বহুত ভয় খাইছিলোঁ আচলতে, কাৰণ পৱন ছাৰৰ নামটো শুনিলে চবেই কঁপি থাকে। কিন্তু পিছতহে গম পালোঁ যে নাই, মানুহজন দেখাত যেনেকুৱা তেনেকুৱা নহয়, ভিতৰি খুবেই ভাল। আৰু বহুত শিকিছোঁ সকলোৰে পৰা, আৰু আমাৰ গোটেই টীমটো বহুত ছাপৰ্টিভ হয়। চবেই ইমান ধুনীয়াকৈ ছাপৰ্ট কৰিছে, ইমান ধুনীয়াকৈ মানে আগবঢ়াই লৈ গৈছে আমাক। পৱন ছাৰে হওক বা আমাৰ সৌৰভেই হওক বা জলিবাহঁতে সকলোৱে মানে ইমান ধুনীয়াকৈ মানে আমাক শিকাই মেলি, চবেই শিকায় কিন্তু দেই, অকল পৱন ছাৰ বুলিয়ে নহয়, চবেই শিকাই মেলি চবেই মানে মিলি জুলি আমি এনেকৈ আগবাঢ়ি গৈ আছোঁ। আৰু তাকে আৰু ৰাইজেও ভাল পাইছে। একদম তোমাক খুব ভাল পাইছে সপনী বুলি কমেণ্ট দি থাকিছা জানে তুমি? কেতিয়াবা দেখা পাওঁ বাৰু, ভাল লাগে, খুব ভাল লাগে। তেতিয়া মই তোমাৰ পৰা জানিব বিচাৰিম তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা, দেউতা আৰু ভণ্টি, বা আছে। বা আছে মানে বিয়া হ'ল এতিয়া। ভণ্টি আছে মানে তোমালোক ছোৱালী তিনিজনী? মা কি কৰে? মা চাৰ্ভিছ কৰে, দেউতাই চাৰ্ভিছ নকৰে, মায়ে নাৰ্ছ কৰে। কিয় তুমি হঠাৎ মানে এক্টিঙত আহিলা যে? মানুহ ধৰা ল'ৰা হওক ছোৱালী হওক, প্ৰথমতে ধৰা মাক দেউতাকৰ সপোন থাকে যে ডক্তৰ হ'ব, কিবা হ'ব, কিবা কিবি হ'ব, তুমি কিয় এইটো লাইন বাছি ল'লা? ইয়াৰ মাজত কি ৰহস্য আছে? বাছি ল'লোঁ মানে মোৰ খুব ভাল লাগে। আৰু মানে কালচাৰেলি আমাৰ মানে জেগাখিনিতে হওক বা তেজপুৰৰ জেগাখিনিতে হওক, মানে সেইখিনি বহুত এক্টিভ হয়। সৰুৰ পৰা দেখি আহিছোঁ, পৰিৱেশটো আছে। আৰু মোৰ ঘৰতো আছে সেইটো পৰিৱেশ, কাৰণ মোৰ দেউতাই নিজে গান গায়, হাৰমনিয়াম বজায়, তো সেইটো মানে সৰুৰ পৰা দেখি আহিছিলোঁ। সেইকাৰণে মানে তাকে সেইটো কাৰণে মানে আগৰ পৰা ভালেই পাই আছোঁ। মই মানে আগৰ পৰা ভাবিছিলোঁ যে মই লাগিলে যিয়ে নকৰোঁ কিয়, কিন্তু এক্টিংটো মই কৰি থাকিম, মানে যেনেকৈ নহওক মিলাম। কিন্তু আহি গ'লোঁ মানে কেনেবাকৈ। মানে এটা কথা, মন থাকিলে চব হয়, টাইম লাগে, অকণমান কষ্ট কৰিব লাগিব। কষ্ট কৰিলে মানুহজনৰ কষ্ট কৰিলে ফলটো এদিন নিশ্চয় পোৱা যায়। এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিম, এইখন ধৰা আমাৰ আদৰ আঁচু চলি আছে, আদৰ আঁচুটো শেষ হ'ব। এতিয়া ধৰা আজি শেষ হ'লে ক'ৰবাত 4 মাহ 5 মাহ পিছততো শেষ হ'ব। শেষ হোৱাৰ পাছত কিবা বেলেগ পৰিকল্পনা কৰিছা নেকি? ইয়াৰ মাজত আৰু এটা কথা সুধিব বিচাৰোঁ, আমাৰ আদৰ আঁচু চলি থাকোঁতে মাজমানত তোমাৰ থিয়েটাৰৰ কিবা প্ৰপ'জেল এটা আহিছিলে নেকি? মই তেনেকৈ শুনা পাইছোঁ, কোৱাচোন অকণমান। আহিছিল, কিন্তু মই মানে এতিয়া প্ৰিপেয়াৰ নহয় আচলতে। কিন্তু থিয়েটাৰত যাব লগা হ'লে বহুতখিনি কষ্ট কৰিব লাগিব। হয় সেইটোৱে, আৰু মই মানে মেণ্টেলিও প্ৰিপেয়াৰ নহয়, আৰু ফিজিকেলিও কিছুমান মানে প্ৰব্লেম আছে মোৰ। আৰু তো সেইটো কাৰণে এতিয়াই মই ভাবা নাই, পিছলৈ ক'ব নোৱাৰোঁ,
কিন্তু এতিয়াই মানে মই ৰেডি নহয় আৰু সেইটো হয়। ইয়াৰ পৰা মই তোমাৰ আৰু এটা কথা মই শুনিছিলোঁ, তুমি ৰাতি শুলে তোমাৰ বোলে টোপনি নাযায়, ইয়াৰ কাৰণ কিবা আছে নেকি লুকুৱা? তুমি বোলে 2টা-3টা বজালৈকে বোলে তুমি খাই থাকা, কাৰণ কি? নাজানো। পিজিত থাকা তুমি, এইটো মই শুনিছোঁ কিন্তু দিয়া, হয়নে নহয় কথাটো কোৱা? 2টা-3টালৈকে তুমি কেতিয়াবা এইটো হয়, কিয়বা মানে উজাগৰি থকা যায় নেকি? মানে কি হয়, পিজিত মানে ছোৱালী কিছুমানে পঢ়া শুনা কৰি থাকে ন, তো আমাৰ পিজিত মানে কি হয়, গোটেইটো প্লাইবৰ্ড দি এনেকুৱা বনোৱা নিচিনা মানে পাৰ্ট কৰি ওপৰখিনি মানে খালী থাকে, খালি থাকে। সেইকাৰণে ওপৰৰ পৰা গোটেই পোহৰবিলাক আহি থাকে আৰু মোৰ মানে পোহৰত টোপনি নাই, সেইটো কাৰণে আচলতে। এই গম পালে নাই, মানে মই ভাবিছোঁ কিহৰ কাৰণে সুধিব লাগিব, সেইকাৰণে তোমাক অন দ্য স্পটে মই সুধি দিলোঁ আজি। হয় নেকি? এতিয়া কোৱা, বাকী আমাৰ ধৰা টিমটোৰ লগত কাম কৰি কেনেকুৱা পাইছা? বহুত বেছি ভাল লাগিছে। প্ৰথম যেতিয়া তুমি আহিছিলা, অলপ পাইছোঁ অডিশ্যন দিব হয়তো পাইছিলোঁ, কল্যাণকো পাইছিলোঁ, তোমাকো পাইছিলোঁ, মানে যেতিয়া ফাৰ্ষ্ট তুমি অডিশ্যন দিব গৈছিলা আমাৰ ৰেঙনি অফিচত, তেতিয়া কেনেকুৱা লাগিছিলে? পৱনদা বহি আছে, চাহিনদা বহি আছে, তাত কেনেকুৱা তোমাৰ এটা মানে কেনেকুৱা লাগিছিলে? মোৰ কি হৈছিলে মই নিজে নাজানো। তিনিবাৰ এটা ডাইলগ তিনিবাৰ তোমাক ক'ব দিছিলে, মই তেনেকুৱা কঁপিছোঁ মানে মানুহজনী, মই গমেই নাপাওঁ মই কি কৰি আছোঁ তাতে। আচলতে ইমান ভয় লাগিছে, মানে কি ফাৰ্ষ্ট টাইম মই তেনেকুৱাকৈ অডিশ্যন দিছোঁ মানে জীৱনত প্ৰথমবাৰ, আৰু তাতে বহি আছে, ডাঙৰ মানুহ বহি আছে আগফালে, মানে মোৰ কি হৈছে মই নিজে নাজানো, ডাইলগ কি আছিলে মাজতে মানে উৰি গুচি গ'ল। মানে কেনেকে কি কৈছোঁ মই নিজে নাজানো মই কি হৈ আছোঁ তেতিয়া, মানে তথাপিও আৰু হৈ গ'ল যেনে তেনে। তাকে পৰা জানিব বিচাৰিম, তুমি যেতিয়া ধৰা ফাৰ্ষ্ট আমাৰ আদৰৰ ওচৰত টিভিত যেতিয়া টেলিকাষ্ট হৈছিলে, ঘৰততো মা দেউতা চাইছে, কেনেকুৱা লাগিছিলে তোমাৰ? তুমিতো চাইছিলা, যেতিয়া প্ৰথম টিভিত যেতিয়া ওলাইছিলা কেনেকুৱা লাগিছিলে? সেই মনৰ ভাৱ কেনেকুৱা আছিলে তোমাৰ? মই আচলতে কি বা হ'ব কি নাই এনেকুৱা লাগি আছিলে দেই, চাওঁ নাচাওঁকে, মই কিন্তু নিজে চোৱা নাই দেই, দূৰৰ পৰা মাহঁতে চাইছে, মই মানে দূৰৰ পৰা চাই লওক বেলেগে, মই নিজে চাবলৈ মানে লাজ লাগিছিলে কিবা। তাৰপিছত এইবাৰ মাহঁতে চাইছে আৰু চাই প্ৰথমে ইমান ভাল পোৱা নাই দেই, মোৰ মায়ে আকৌ কি মানে বেছি সমালোচনা মোক মায়ে কৰে, বেলেগতকৈ মানে মায়ে কয়, মোক বেলেগে চবেই ভাল বুলি কওঁ, মায়ে ভাল বুলি মানে নকয়। মানে ইয়াৰ কাৰণ কথাটো কি হৈছে, একচুৱেলি এতিয়া ধৰা আমি চিৰিয়েলৰ কামবিলাক কৰি যায়ে আছোঁ, কিন্তু আমি চোৱা তেনেকুৱা সময় নাপাওঁ। মোবাইলত ৰাতি কাটি কাটি চালোঁ, কিন্তু মাহঁতে ঘৰত ধুনীয়া একদম টিভিৰ ওপৰত বহিব, পুৰা A to Z চাই দিয়ে, সেইকাৰণে কৈ দিব পাৰে। তাৰপিছত তাকে প্ৰথমে মায়ে ভাল পোৱা নাছিলে ইমান দেই, কয় আৰু এইটো এনেকৈ কৰিব লাগিছিলে, এনেকৈ কৰিব। তাৰপিছত কিন্তু পিছলৈ গৈ পেলাই যেতিয়া মই মানে আগতে মই অফিচ কেৰেক্টাৰ তেনেকুৱা আছিলোঁ ন বেছিকৈ, তো তাৰপিছত যেতিয়া আহি পেলাই দুবৰি ঘৰলৈ আহিলোঁ, ঘৰৰ চিনখিনি ষ্টাৰ্ট হোৱাৰ পিছত এদিন কৈছে মায়ে দেই, এইদিনাখন অকণমান ভাল লাগিছে, মানে পুৰা মানে বহুত ভাল লাগিছে, তেনেকৈ নকয়, মই সুধোঁ না তেনেকৈ মানে কি এতিয়া কেনেকুৱা লাগিছে বুলি, এতিয়া ঠিকে আছে অলপ, আগতে ঠিক নাছিলে, এতিয়া অকণমান ঠিকে হৈছে। মানে গোটেইখিনি ৰিজাল্ট মাহঁতৰ তাত থাকে যদিও গোটেইখিনি কথা নকয়, তুমি কৈ দিয়াৰ লগত তুমি ফুলি যাবা, ফুলি গ'লে কিবা হয় তেনেকুৱা হয়। এতিয়া ধৰক ক'ৰবাত তুমি ওলাই যোৱা, ওলাই গ'লে তোমাকতো তোমাৰ যিটো ঋতিকা নামটো, সেই নামটোতো অকণমান তল পৰিছে, তোমাক চপনিয়ানী বুলিয়ে মাতে, বা এইটো কি কেৰেক্টাৰ নাম কি আছিলে, প্ৰেৰণা বুলিয়ে কয়, বা প্ৰেৰণা বুলি কৈ তোমাক যেতিয়া তোমাৰ লগত ফটো উঠিব বিচাৰে, ফটো উঠিছে তোমাৰ লগত? উঠিছে। কেনেকুৱা লাগে সেইখিনি সময়ত, কেনেকুৱা মনৰ ভাৱটো কেনেকুৱা লাগে তোমাৰ? বুজাব নোৱাৰোঁ আচলতে, সেইটো ভাল লাগে আৰু এনেকৈ মৰম পাই থাকিম বুলি আশা ৰাখিছোঁ আগলৈও, মানে বহুত নতুন হয় মোৰ কাৰণে এইবিলাক মানে এক্সপিৰিয়েঞ্চ, মই একদম প্ৰথম চিৰিয়েল ন মোৰ, এনেকুৱা এক্সপিৰিয়েঞ্চ মানে মই সৰু সুৰাকৈ ক'ৰবাত এটা এনেকুৱা হৈছে, তো খুব ভাল লাগে। আৰু মানে কি মই যেতিয়া ঘৰলৈ যাওঁ, তেতিয়া মানুহবোৰে মানে মোৰ খবৰ নলয়, চিৰিয়েলৰ খবৰ বেছিকৈ লয়, মানে তোমাৰ খবৰ কিয় নলয় জানানে? গমেই পায় তাই কৰি আছে, তাই কৰি আছে, সেইটো খবৰ লয় মানে কেতিয়া আহিব, আজিতো কেতিয়া আহিব, ইয়াৰ পিছত কি হ'ব, ইহঁতে সমুদ্ৰত কেতিয়া মানে শাস্তি পাব, সেইবিলাকে বিচাৰি আছে, সমুদ্ৰ কেতিয়া শাস্তি পাব, কেতিয়া আহিব আদিত্য, এয়াই কথা মানে। অকল মই ঘৰলৈ বুলিয়ে নহয়, ইয়াতো কাৰোবাৰ লগ পালোঁ, চিনাকি লগত কিছুমানে ফোন কৰি কৰি সুধে মোক, কেতিয়া শাস্তি পাব, ইয়াৰ পিছত কি হ'বনো, সমুদ্ৰত কেতিয়া মানে শাস্তি পাব, সেইবোৰ সোধে, তো তেতিয়া মানে ভাল লাগে। আৰু মইতো
মই আৰু এই পাব ৰ'বচোন চাই থাকক চাই চাই থাকিলেতো পাব তেনেকুৱা কথাটো এনেকৈ কৈ থওঁ আৰু কাৰণ মই নিজেই নাজানো মানে গাঁৱৰ একচুৱেলি গাঁৱৰ মানুহখিনি পুৰা চিৰিয়েলখন চিৰিয়েল হওক চিনেমা হওক পুৰা তাৰ মানে পুৰা একদম মন ভৰি যায় পুৰা ৰেগুলাৰ চাই থাকিব কেতিয়া ধৰক কৰে কেতিয়া ধৰক কিন্তু সেই বস্তুটো ৰ'বলৈকেতো দেখাব নোৱাৰি চাই থাকিলেতো গম পাব চাই থাকিব আদৰাচোন তুমি এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিম আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ তোমাৰ প্ৰিয় অভিনেতা কোন হয় বা তেখেতৰ এক্টিং চাই ভাল লাগে সৰুৰ পৰা চাই আহিছা তেনেকুৱা বুলি মানে মোৰ এজনে বুলি নাই মই এইজনৰে বহুত ভাল পাওঁ তেওঁৰ মোৰ মানে কেৰেক্টাৰ কিছুমান ক'ৰবাত কাৰোবাক ভাল লাগে সেইটোতো হয় ভাল লাগে তেনেকুৱা সেইবিলাক থাকিলেও কিন্তু মাজত এজন থাকে প্ৰিয় অভিনেতা বা তেনেকুৱা ঠিক তেনেকুৱা যদি ক'বলৈ ৰবি শৰ্মা হয় তেখেতক ভাল লাগে হ'ব এজন হ'লেও উৎপল দাসটো পুৰা ছোৱালী ক্লাছ পুৰা একদম ছোৱালী সকলোৱে ভাল পায় তেখেতৰ অভিনয় তেখেতৰ ভাল লাগে আৰু এনেকুৱা চিনিয়ৰ আৰ্টিষ্টবিলাককো খুবেই ভাল লাগে আৰ্টিষ্ট তেনেকৈ অৰুণাচল ছাৰক ভাল লাগে এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিম ধৰা উৎপল দাসক তুমি খুব ভাল পোৱা ৰবি শৰ্মাক খুব ভাল পোৱা তোমাৰ যদি উৎপল দাসৰ লগত এক্টিং কৰাৰ যদি সৌভাগ্যতা যদি হয় তেতিয়া কিমান ভাল লাগিব তোমাৰ কেনেকুৱা লাগিব ধৰা উৎপল দাসটো হিৰোৱে উৎপল দাসৰ অপজিট চাইডে তুমি যদি লিড কেৰেক্টাৰ কৰিব লগা হয় বা ভ্ৰাম্যমানতে হওক ক'ব নোৱাৰা আজি তুমি ইয়াত আছা কাইলৈ তুমি ভ্ৰাম্যমানত যাব পাৰা কোনেও নাজানে সেই কথাটো তেতিয়া কেনেকুৱা হ'ব সেই চিটুৱেশ্যনটো কেনেকুৱা লাগিব তোমাৰ তুমি যিটো ভাবি আছিলা বহুত লাইক কৰা উৎপল দাসক ভাল লাগে আৰু মানে এনেকুৱা নহয় যে তেওঁকে বহুত ভাল লাগে বা তেনেকুৱা নহয় কিন্তু এনেই ভাল লাগে আৰু মানে কিছুমান কেৰেক্টাৰ তেওঁলোকৰ ভাল লাগে তেনেকুৱা হয় মোৰ মানে এজনেই বহুত প্ৰিয় বুলি তেনেকুৱা নাই কিন্তু হ'লেও মানে ভাল লাগে আৰু সৰুৰ পৰা চাই আহিছোঁ ন তেখেতৰ চিডি যেতিয়া আছিলে ভিচিডিবোৰ তেতিয়াৰ পৰা চাই আহিছোঁ তেনেকৈ ভাল লাগে আৰু সুকন্যা তোমাক ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টো বেছি দীঘল নকৰোঁ তোমাৰ এই শ্বুটিঙৰ মাজতো এইখিনি সময় দিলা আকৌ এবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চাব সকলোৱে আপোনালোকে আৰু আদৰাইছোঁ চাই থাকিব আৰু আমাক মৰম দি থাকিব এনেদৰে